আজি বনাম ব্ৰইলাৰৰ আমঠু। এয়া ধুনীয়াকৈ আমঠুখিনি ধুই ল'লোঁ, আলু ল'লোঁ, পিঁয়াজ এটা কাটি ল'লোঁ। তাৰপাছতে কেৰাহী গৰম কৰি অকণমান মিঠাতেল দিলোঁ। মিঠাতেলখিনি অকণমান গৰম হ'বলৈ দিম। আপোনালোকে বাৰু এই ব্ৰইলাৰৰ আমঠু খাই ভাল পায়নে বা খাই পাইছেনে? কিছুমানে চাগে ঘিণ কৰিব, যদি ঘিণ কৰে বা তেওঁলোকে যদি বেয়া দেখে তেওঁলোকে ভিডিঅ'টো আগলৈ নাচাব। আমঠু, লিভাৰ এইবিলাকো মই খাই ভালেই পাওঁ। তো পিঁয়াজ, এয়া আকৌ পিঁয়াজটো মই সৰু সৰু কৰি দিয়া নাই, মাজে মাজে দুফাল কৰি পিঁয়াজটো তাত ঢালি দিছোঁ। এতিয়া পিঁয়াজটো অকণমান ৰঙচুৱা হ'বলৈ এৰি দিম তেলতে। লাহে 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 পিঁয়াজটো অলপকৈ লৰাই থাকিম। আপোনালোকেও মই বনোৱা ধৰণে বনাই চাবচোন। মই ভাবোঁ নিশ্চয় সোৱাদেই পাব খাই। এইটো মই যিটো আইটেম বনাব লৈছোঁ, এইটো আপোনালোকে ভাতৰ লগতো খাব পাৰে, নতুবা ৰুটিৰ লগতো খাব পাৰে, নতুবা সন্ধিয়া গৰম পানী টুপিৰ লগতো গ্ৰহণ কৰিব পাৰে। এয়া যেতিয়া পিঁয়াজৰ ৰংটো অকণমান ৰঙচুৱা হ'ল, এতিয়া আমি ৰচুন, খুন্দি লোৱা ৰচুন আৰু আদা দি দিলোঁ। খুন্দি মানে অকণমান থেতেলিয়াই লৈছোঁ। মই একেবাৰে পেষ্ট কৰি দিলে বেয়া পাওঁ। তাৰপিছত এয়া শুকান জলকীয়া কেইটামান দি দিলোঁ তাতে। অলপ এনেকুৱা বস্তুবিলাক মানে অকণমান স্পাইচি হ'লে, অকণমান জ্বলা হ'লে খাই ভাল লাগে। অৱশ্যে জ্বলাৰ পৰিমাণটো চবৰে বেলেগ বেলেগ, মই অলপ বেছি জ্বলা খাই ভাল পাওঁ। এতিয়া অকণমান আপোনাৰ পাঁচফোৰণ দি দিলোঁ, পাঁচফোৰণ কেইটামান দি দিলোঁ, তাৰপিছত সেইকেইটা অলপ ফুটাই ল'ম। তাৰপাছত এই পিঁয়াজৰ টুকুৰাকেইটা যে আছিলে, সেইকেইটা অকণমান ভাঙি ভাঙি দিছোঁ। আৰু এতিয়া লাহেকৈ মই আমঠু টুকুৰা ধুনীয়াকৈ চফা কৰি লোৱা আমঠু টুকুৰা তাত ঢালি দিলোঁ। আচলতে চাফাটো মই কৰা নাই, চাফাটো দোকানীয়ে ধুনীয়াকৈ চাফা কৰাই আনিছোঁ দোকানতে। ইয়াত অকল ভালকৈ ধুই দি দিছোঁ। আলু এটা মাজে মাজে দুফাল কৰি তাত দি দিছোঁ। আজি যিহেতু ঘৰত অকলশৰীয়া, গতিকে অকলে অকলে খাবলৈ বহুত বেছি মেহনত কৰি থাকিবলৈ মন নাযায়। গতিকে এনেকৈ আৰু পিঁয়াজো দুফাল কৰি দি দিলোঁ, আলুও দুফাল কৰি দি দিলোঁ। আমঠু অলপ বেলেগ ধৰণে খাই চাব ইচ্ছা হ'ল, গতিকে অলপ এনেকৈ বনাব চেষ্টা কৰিলোঁ। এয়া নিমখ দিলোঁ। এয়া অকণমান হালধি, এই বস্তুবিলাক আপোনাৰ এয়া মছলা, এই বস্তুবিলাক পূৰা মছলাদাৰ হ'লে মানে খাই ভাল লাগে। আচলতে এনেই বইল বা তেনেকৈ এইবিলাক বস্তু খাব নোৱাৰি বা খাব পাৰিবও পাৰে, কিন্তু মইতো নোৱাৰোঁ। এইবিলাক আচলতে বিশেষকৈ এই ইনাৰ পাৰ্টবিলাক, মানে ভিতৰৰ সঁজুলিবিলাক, এইবিলাক আচলতে অলপ মা মছলা দি, জলকীয়া সৰহকৈ দি একদম মছলাদাৰ বনালেহে খাই এটা আমেজ পোৱা যায়। এতিয়া অলপ লৰাই মেলি দিলোঁ। এতিয়া সিজিব দিম ধুনীয়াকৈ। আপোনালোকে ইচ্ছা কৰিলে কালাৰৰ কাৰণে ৰেড চিলি বা কাশ্মীৰী মিৰ্চ দিব পাৰে, তেতিয়া কালাৰটো দেখিব ভাল লাগে। মই অৱশ্যে আজি দিয়া নাই। আমি আকৌ অকণমান ঢাকন দি সিজিব দিম।
হৈছেগৈ আৰু লাহে লাহে অলপ লৰাই থাকোঁ। কেতিয়াবা আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব, খাই কেনেকুৱা পালে আৰু কিহৰ লগত খাই সকলোতকৈ বেছি ভাল পালে। এতিয়া মই সিজিবৰ কাৰণে অকণমান পানী এড কৰি দিম। পানীটো মানে আচলতে জোল বনাবৰ কাৰণে নহয়, জাষ্ট মানে সিজিবলৈ ভালকৈ সিজিবলৈ এই বস্তুটো ব্যৱহাৰ কৰিম। আৰু পানীখিনি মই একেবাৰে শুকুৱাই দিম, সিজাই এতিয়া গেছটো পূৰা বঢ়াই পিনি এইটোক মানে ভালকৈ সিজিব দিম। এয়া দেখিছেনে, পানীবোৰ প্ৰায় শুকাই গৈছে আৰু মাংসবোৰ খুব ধুনীয়াকৈ সিজি গৈছে এতিয়ালৈ। আলুও প্ৰায় সিজি গৈছে। সদায় একেধৰণে মাছ মাংস বা অন্যান্য শাক পাচলি সদায় একেধৰণে ৰান্ধি খোৱাতকৈ কেতিয়াবা যদি অকণমান বেলেগকৈ অকণমান মানে নিজা ষ্টাইলত যদি বনোৱা হয়, এক্সপেৰিমেণ্টেল হয়, কেতিয়াবা হয়তো বেয়াও হ'ব পাৰে খাবলৈ, কিন্তু কেতিয়াবা খুব ধুনীয়া হয় খাবলৈ। এয়া মই খাব লৈছোঁ। আচলতে আজি ঘৰত অকলে আছোঁ, যিহেতু অকলেই খাব লাগিব। এতিয়া ধুনীয়াকৈ মই বাতিটো, আৰু বেলেগ একো বনোৱা নাই, ভাত ল'লোঁ আৰু ভাতৰ লগত এই আমঠুৰ যিটো চব্জি বনাইছিলোঁ এইটোৱে ধুনীয়াকৈ লৈ ল'ম এক বাতি। এয়া মই এতিয়া আৰু লাহেকৈ খাবলৈ বহিলোঁ আৰু ধুনীয়াকৈ বাঢ়ি লৈছোঁ। অকণমান গ্ৰেভি ঠিক নহয়, অকণমান জোল অকণ লৈছিলোঁ আৰু তেনেকৈ হৈছিলে। আৰু এয়া হৈছে আমাৰ ফাইনেল আইটেমটো, ফাইনেল ডিছটো। গতিকে কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব, আৰু আপোনালোকেও বনাই চাব, আৰু আপোনালোকে বনাই কেনেকুৱা পালে এক্সপিৰিয়েঞ্চটো নিশ্চয় কমেণ্টত জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।